কুৱেশ্যন নম্বৰ 5 চোৱা ইয়াত কি কৈছে যে শতাংশত প্ৰকাশ কৰা আছে অনুপাতত দিয়া আছে আমি কি হলকে নিম শতাংশত প্ৰকাশ কৰিম যেতিয়া অংক এটা অনুপাতত দিয়া থাকে বা ৰেশিও দিয়া থাকে তো ডাইৰেক্ট শতাংশলৈকে নাযায় তাই ভগ্নাংশ হিচাপে প্ৰকাশ কৰিব পাৰি পাৰিনে আমি লিখো নহয় এনেকে 4:10 মানে কি 4/10 এটো কি বুলি কয় এটো হয় পূৰ্বপদ বুলি কয় আৰু পিছৰটো কোৱা হয় উত্তৰ পদ হল আৰু যেতিয়া ভগ্নাংশ কৰিবা ই কি হ'ব তাৰ মানে পূৰ্ব পদটো মানে প্ৰথম পদটো যাই পেলে লব হ'ব আৰু উত্তৰ পদটো পিছৰটো যাই পেলে হৰ হ'ব হা আৰু এই ফুট দুটা যাই কি হ'ব হৰণ চিহ্নডাল হ'ব আজডাল বুলি কম এডাল হৰণ চিহ্ন বুজি পালা এতিয়া যেতিয়া এটা অনুপাত দিয়া থাকে অনুপাতৰ প্ৰথম পদটো কি হ'ব ভগ্নাংশৰ লব হ'ব পিছৰ পদটো কি হ'ব ভগ্নাংশৰ হৰ হ'ব বাস এখিনি মনত ৰাখিবা হল এটা কি কৰিব শতাংশত নিব লাগে আমি জানো শতাংশত কেনেকৈ নিয়ে 10ৰ ভিতৰত 4 1ৰ ভিতৰত কিমান 100ৰে পূৰণ 100 তো আমাৰ কি হয় ওপৰত লৈ আহা 10 তো তলত সবা 0 কেনসেল ওপৰত কি থাকিল 4 * 40 তলত কি থাকিল 1 ঠিক আছে তো আমি জানো কিবা এটা সংখ্যা একেৰে হৰণ কৰিলে সংখ্যাটোৱে হয় গতিকে আমি 1 লিখিব নালাগে যিকিনো এটা ভগ্নাংশত 1 থাকিলে আমি 1 টো নিলিখো কাৰণ কিয় 1 টো থকা নথকা একে কথা 40 শতাংশ তোমাৰ आंसर হৈ গল ঠিক আছে বুজি পাইছা একে প্ৰশ্ন আছে এটা অনুপাতত দি আছে অনুপাতক সদায় ভগ্নাংশলৈ নিব পাৰি গতিকে 11/20 যেতিয়া মই শতাংশলৈ নিম 100ৰে পূৰণ কৰিম জানা তোমালোকে হল কিয় ঐকিক নিয়মত পাইছিলো 20/11 তাৰমানে 20ৰ ভিতৰত 11 1ৰ ভিতৰত কিমান আছে মনত 20/11 100ৰ ভিতৰত 20/11 পূৰণ 100 100 ওপৰত আনা সদায় গোটা সংখ্যাবিলাক ক'ত যায় ওপৰত যায় গোটা সংখ্যা 0 হাতত সোফালৰ শূন্যবিলাক কেনসেল কৰিব পাৰি এটা 2 ৰে কাটি দিয়ে 2 1 গুণ 2 2 5 গুণ 10 ওপৰত কি আছে 11 5 গুণ মাজত পূৰণ চিহ্ন আছে নহয় 55 তলত কি আছে 1 গতিকে আমি 1 টো নিলিখো 1 বা 1 ৰে 55 হৰণ কৰিলে 55 পায় গতিকে এটো 55% 19:50 বা 19:50 মানে 50/19 19 টো ইয়াৰ প্ৰথমটো ইয়াৰ লব হ'ব দ্বিতীয়টো ইয়াৰ হৰ হ'ব ঠিক আছে এটা চোৱা শতাংশলৈ নিব লাগিলে 100ৰে পূৰণ হ'ব হল এখিনি জানা গোটা সংখ্যা ওপৰত গল 0 কেনসেল 5 2 গুণ 10 তলত 1 থাকিল 19 আছে 2 আছে 19 2 গুণ 38 তলত 1 গতিকে উত্তৰটো কিমান হ'ল 38% বা 3:25 = 3/25 বা 25/3 একে কথা 5 5 গুণ 25 5 2 গুণ 10 5 20 5 1 গুণ 5 5 4 গুণ 20 ওপৰত কিমান আছে 3 4 গুণ 12% মই একটো লিখা নাই এবাৰ নাম্বাৰ 5 দেখা ইয়া 9:4 = একে কথা 9/4 শতাংশলৈ নিব লাগিলে ভগ্নাংশ এটা সদায় 100ৰে পূৰণ কৰে লিখিলো শতাংশ চিহ্নডাল বহুৱাই দিলো 2 গুণ 4 250 2 1 গুণ 2 225 তো এবাৰ মই লিখিছো 9 * 25 তলত 1 আছে একটো লিখা নাই এবাৰ হল 225% তো একটা তুমি লিখা নিলিখা কোনো কথা নাই একেৰে 2 হৰণ কৰিলে 2 একেৰে 25 হৰণ কৰিলে একে তুমি যাকে হৰণ কৰা এই সংখ্যাটোই পোৱা যায় গতিকে একটো লিখিব নালাগে হ'ব চাবা যেতিয়া অনুপাত দিয়া থাকে মনত কৰিবা যে অনুপাতক ভগ্নাংশলৈ নিব পাৰি হল সদায় প্ৰথমটো কি হয় প্ৰথম পদটো যাক আমি পূৰ্ব পদ বুলি কওঁ ই ভগ্নাংশৰ লব হয় দ্বিতীয় পদটো হি ভগ্নাংশৰ হৰ হয় হৈ গল আৰু মাজৰ যেটো অনুপাত চিহ্ন এটো মানে হৰণ চিহ্ন বা এই চিহ্নডাল হয় আজডাল হয় এটো মানে এনেকুৱা 2 হৰণ 5 যাক আমি এনেকৈ লিখো হল তাৰমানে আমি গম পালো যে অনুপাত এটা ভগ্নাংশ হিচাপে লিখিব পাৰি ভগ্নাংশক কি কৰিব পাৰি জানা না
হলে পৰিৱৰ্তন কৰিব পাৰি কেনেকে সেই ভগ্নাংশটোৰ লগত 100 পূৰণ কৰি দিলে কি কি হৈ যায় শতাংশলৈ কনভাৰ্ট হৈ যায় এই তিনিটা সিকোয়েন্স ফলো কৰো সিকোয়েন্স মানে প্ৰথমতে সদায় ই হয় তাৰ পৰা ই হয় তাৰ পৰা ই হয় চাবা আমাক কি দিয়া থাকিব পাৰে অনুপাতৰ পৰা যেতিয়া শতাংশ কৰিব দিব প্ৰথমতে আমি কি কৰিলো অনুপাতৰ পৰা আমি ভগ্নাংশ কৰিম ভগ্নাংশৰ পৰাহে শতাংশ কৰিম আৰু আমি 2 দিয়া থাকিলে আমি ভগ্নাংশৰ পৰা শতাংশ কৰিব পাৰো হয় না নহয় শতাংশৰ পৰা আমি প্ৰথমতে কি কৰিব নোৱাৰো অনুপাতত নিব নোৱাৰো আৰু শতাংশৰ পৰা আমি প্ৰথমতে ভগ্নাংশত নিব লাগিব আৰু ভগ্নাংশৰ পৰা আমি অনুপাতত নিব লাগিব প্ৰথম কোৱেশ্চনটো অনুপাতত নিব লাগে 72% বা 72% আমি জানো যে শতাংশ চিহ্নডাল উঠাই দিলে কি হয় তলত 100 আহে ইয়াক আমি এই ভগ্নাংশটোক আমি অকমান সৰু ৰূপত নিম সৰু ৰূপ মানে কেনেকুৱা ধৰা তোমাৰ ওচৰত এটা সংখ্যা আছে এটো কি বুলি পঢ়া হয় 10/2 ইয়াক যদি তুমি 2 ৰে কাটি দিয়া কিমান হ'ব 5/2 হয় না নহয় তাৰ মানে 10/2 ৰূপটোৰ সৰু ৰূপটো হ'ল 5/2 ইয়াক আমি কি কওঁ লঘিষ্ঠ আকাৰ বুলি কওঁ লঘিষ্ঠ মানে আটাইতকৈ সৰু ইয়াতকৈ আৰু সৰু নাই ঠিক তেনেকে এইটো ভগ্নাংশক আমি লঘিষ্ঠ আকাৰলৈ নিম লঘিষ্ঠ আকাৰলৈ নিবৰ কাৰণে আমি কি কৰিব লাগে দুটা সংখ্যাকে আমি কটাকটি কৰিব পাৰো কটাকটি মানে জানা কটাকটি মানে হৰণে হয় কি আছে আমি এটা সংখ্যা চাবা কিহেৰে কটাকটি কৰিম 2 ৰে কৰিম 2 5 গুণ 10 2 0 গুণ 0 এক কটা ছুটি হৰণ কৰি চাব পাৰা 2 3 গুণ 6 এক হৰণ কিমান হ'ল 12 2 6 গুণ 12 37 আকৌ 2 ৰে কাটা 2 গুণ 4 25 গুণ 50 হ'ব এক কাটিলে 2 1 গুণ 2 এক কৰি চাব পাৰা 2 1 গুণ 2 এক হৰণ 16 হ'ল 2 1 গুণ 16 ঠিক আছে 25ৰ এককৰ ঘৰত 5 আছে ইয়াক 5ৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ নাযায় বা কটাকটি কৰিব নোৱাৰি 18টো পাৰি গতিকে যেহেতু দুটাকে ইয়াক 5ৰে হৰণ নাযায় তেতিয়ালে কি হ'ব এইটোৱে কি হ'ব লঘিষ্ঠ আকাৰ এইটো উত্তৰ একো কৰিব নালাগে ভগ্নাংশৰ লবটো হ'ব ইয়াৰ প্ৰথম পদ আৰু হৰটো হ'ব ইয়াৰ পিছৰ পদ আৰু চিহ্নডালৰ কাৰণে মাজত কি হ'ব অনুপাত চিহ্নটো আহিব বাস এইটোৱে প্ৰথম কি আছিল পাৰ্চেন্টেজ উঠাব লাগে শতাংশ চিহ্নডাল উঠাব লাগে উঠালে তলত 100 হয় কিন্তু ইয়াত এটা অলৰেডি ভগ্নাংশ হৈ আছে গতিকে ইয়াত যেটো সংখ্যা আছে আমি ভগ্নাংশ বুলি নাভাবো এটা সংখ্যা বুলি ভাবা ই সদায় ভগ্নাংশৰ কি থাকিব ওপৰত সংখ্যাটো হ'ব ই ভগ্নাংশ আছে আমি জানো যে ইয়াত ভগ্নাংশৰ ওপৰতে আছে কিন্তু শতাংশ বিচাৰিলে 100 এটা হৰ হিচাপে আহিব মনত ৰাখিবা শতাংশ মানে কি এইডাল মানে হৈছে তলত 100 গতিকে তলত 100টো লিখিমে আৰু ওপৰত যি দিয়া তুমি এটো ওপৰত যাব ঠিক আছে 5 দিয়া ওপৰত যাব 5ৰ হলনে যদি তুমি 2/5 দিয়া তথাপিও তুমি ইয়াত থকাটো ওপৰতে লিখিব লাগিব বুজি পাইছা না তো সেই কাৰণে আমি এটো ওপৰত লিখিলো হৈ গল এতিয়া হা এতিয়া কি কৰিবা মই বহুত আগতে তোমালোকক কৈ আছো আগৰ পৰা যে এডাল হৰণ চিন গতিকে মই এটা কাম কৰো তোমালোকৰ সুবিধাৰ কাৰণে ইয়াক হৰণ হিচাপে লিখি ললো আমি পাইছিলো যেতিয়া হৰণক পূৰণ কৰিব লাগে কি হয় সংখ্যাটো উলটি যায় তাৰ মানে ইয়াৰ তলত কি আছে আমি জানো নহয় সকলো সংখ্যাৰে তলত কি থাকে এটা 1 থাকে কি হিচাপে থাকে যিকোনো সংখ্যা আমি কি হিচাপে লিখিব পাৰো তলত 1 লিখিব পাৰো কাৰণ নাই সকলো সংখ্যাৰে 1টো হৰ হিচাপে থাকে উচ্চ থাকে আমি লিখিব পাৰো দৰকাৰ হলে আমি লিখিম আৰু এইটো কোৱা হয় ইউনিভাৰ্সেল ডিনোমিনেটৰ ঠিক আছে হল এটো মানে কি হল 1টো তলত আছে যেতিয়া হৰণটো পূৰণ কৰিবা উলটি যাব 1টো কি হ'ব ওপৰত যাব লব হ'ব 100টো হৰ হ'ব 15 পূৰণ 1 4 পূৰণ 100 5 3 গুণ 15 5 2 গুণ 10 20 তো ওপৰত কি থাকিল 3 1 গুণ 3 তলত থাকিল 4 পূৰণ 20 80 হল এটো হৈছে ভগ্নাংশটো লঘিষ্ঠ ৰূপ এটা এই লঘিষ্ঠ ৰূপকে আমি কি লিখিম 3:80 বা 3 অনুপাত আছে একদম সিম্পল লব আছে প্ৰথম পদ হৰ আছে দ্বিতীয় পদ হল আগৰ দৰে শতাংশ চিহ্নডাল উঠাই দিয়া 100 হল আৰু এটো মই আগতেও কৈছো দশমিক কেনেকৈ গুচাব লাগে 2 দশমিক স্থান আছে তাৰ মানে দশমিকটো দুটা সংখ্যাৰ আগত আছে যদি দুটা সংখ্যাৰ আগত দশমিকটো থাকে আমি
100ৰে পূৰণ কৰিব পাৰোঁ। 100ৰে পূৰণ কৰিলে দশমিকটো নোহোৱা হৈ যাব। ঠিক আছে, এতিয়া ভগ্নাংশৰ নিয়মতে অকল ওপৰত পূৰণ কৰিলে নহ'ব, সেই সংখ্যাটো তলতো পূৰণ কৰিব লাগিব। হ'ল, এতিয়া চাবা দশমিক 14 পূৰণ 100, আমি আগতেও কৰিছোঁ 14 গুণ কিমান 1400। হ'ল, দশমিকটো নাই বুলি ভাবি কৰিলোঁ, দশমিক আছিল নহয়, কেই স্থান আছিল 2 স্থান, গতিকে ইয়াত দি দিয়া 2 স্থান, আমি কি পালো 14.00। আমি দশমিক 00 নিলিখো, আমি লিখিম 14। তলত কি হ'ব, মই আগতেও কৈছো 1 গুণ 1 পূৰণ কৰি দিয়া, শূন্য কেইটা আছে 4টা আছে। লঘিষ্ঠ হৰলৈ নিয়া 2ৰে হৰণ কৰা, 2 7 গুণ 14, একক নাযায়, গতিকে আমি 10ক ললো, 2 5 গুণ 10, লগত 3টা শূন্য থাকিল কি, এইটো হৈছে লঘিষ্ঠ ৰূপ। ঠিক আছে, তো ইয়াকে আমি কি লিখিম, অনুপাত হিচাপে লিখিম। এইটো আমাৰ উত্তৰ। এইটো এতিয়া ইয়াত যিটো অংক দিয়া আছে, কি দিয়া আছে, আগত কি দিয়া আছিল, আগত দিয়া আছিল দশমিকত দিয়া আছিল, এবাৰ কি দিয়া আছে, এবাৰ ভগ্নাংশ। কি ভগ্নাংশ, এবাৰ দিয়া আছে আমাৰ এইটো মিশ্ৰ ভগ্নাংশ। ঠিক আছে, তো আমি মিশ্ৰ ভগ্নাংশটো প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈকে লৈ যাম। কেনেকে কৰে, 5 6 গুণ 30, এইটো জানা নাজানা? প্ৰথমতে চোৱা তলত কি আছে 5, ইহঁত দুটা পূৰণ হয়, 6 পূৰণ 5, আৰু ওপৰটোৰ লগত যোগ হয়, 30 যোগ 2 5। সিম্পল কথা মই শিকাই দিছো। এতিয়া 5 6 গুণ 30, 30 যোগ 2 35 শতাংশ হ'ল। 1 নম্বৰ নে আমি 2 নম্বৰত পালো, কি 2 নম্বৰত পাইছিলো কি, শতাংশ চিহ্নডাল গুচাই দিয়া, তলত 100। এইটো যদিও এটা ভগ্নাংশ, কিন্তু ইয়াত আমি ওপৰতহে লিখিব লাগিব, কাৰণ কি শতাংশ চিহ্নডাল গুচাই দিলে আমাৰ হৰ 100 হয়। হ'ল, এতিয়া সেইটোক আকৌ আমি আগত কৰিছিলো। এইডাল মানে কি, এইডাল মানে মই তোমাক বাৰে বাৰে কৈ আছো, এইডাল মানে হৰণ 100। ঠিক আছে, যেতিয়া পূৰণ কৰি দিবা এনেকুৱা হ'ব, কাৰণ কি হৰণ 100 মানে কি আছিল, 100 তলত এটা 1 থাকে, পূৰণ কৰি দিয়া, এইটো হয়। হ'ল, তো এনেকেও কাটাকাটি কৰিব পাৰি, আৰু নহ'লে এনেকে লগ লগাই কাটাকাটি কৰিব পাৰি। 32 পূৰণ 1, 5 পূৰণ 100 হ'ল। 4ৰে চোৱা, 4 8 গুণ 32, 7 দুগুণা 2 ৰ 20, 4 5 গুণ 20 হ'ব না হৈছে। এতিয়া ওপৰত কি থাকিল, 8 1 গুণ 8, তলত কি থাকিল 5 পূৰণ 25, 125। এইটো হৈছে লঘিষ্ঠ ৰূপ, তো ইয়াক আমি অনুপাত হিচাপে লিখিম। এইখিনি কি দি আছে, 4.6%, আগৰ দৰে পাৰ্চেণ্ট উঠাই দিয়া, 4.6 হ'ল। ওপৰত দশমিক আছে, দশমিকটো উঠাব লাগিব, কেইটা স্থান আছে দশমিকৰ, এটা স্থান, এটা সংখ্যাৰ আগত দশমিক, গতিকে 10ৰে পূৰণ কৰি দিয়া, তলত আৰু ওপৰত। কিয়, সমতুল্য বজাই ৰাখিবৰ কাৰণে। এটা এইটো এটা ভগ্নাংশ আছিল, গতিকে 1 10ৰে পূৰণ কৰিলে ইয়াকে 10ৰে পূৰণ কৰিব লাগিব, তেতিয়াহে সমান হ'ব। চোৱা, যেতিয়া 10ৰে পূৰণ কৰি দিয়া যায় কেনেকুৱা হ'ব, 460 হয়, 46 পূৰণ 10, এটা স্থান দশমিকৰ আছে, তাৰমানে আমি ইয়াক 110 গুণ 1000, তাৰমানে কি এনেকে লিখিম জানো, নালাগে, দশমিকটো উঠাবৰ কাৰণে 10ৰে পূৰণ কৰিছো, গতিকে ই গুচি যাব। আমি ধৰা এইটো মানে কি 460, মাজত দশমিকটো লৈ আহা মানে কি, ইয়াতে এনেকুৱা হ'ব, এইটো মানে কি 46, 2 2 গুণ 4, 2 3 গুণ 6, 2 5 গুণ 10, দুটা শূন্য, এইটো কি পালো, লঘিষ্ঠ ৰূপ পালো, ইয়াক লিখা অনুপাত হিচাপে। তো এইটোৱে আমাৰ এইখিনি আমাৰ কুৱেশ্যন, গতিকে নিশ্চয় ভালদৰে বুজি পাইছা। গোটেই অংকখিনি ভালকে তোমালোকে কি কৰিবা, এটা কপি লৈ পেলাই ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা, যিখিনি জানিব লগা আছে, যেনে দশমিক কেনেকৈ উঠাব লাগে, মিশ্ৰৰ পৰা কেনেকৈ অপ্ৰকৃতলৈ নিব লাগে, বা 100ৰে হৰণ পূৰণ কৰিলে কেনেকুৱা আছে, গোটেইখিনি কথা বাৰে বাৰে প্ৰেক্টিছ কৰিবা, তেতিয়া তোমালোকে ধুনীয়াকৈ কথাখিনি বুজি পাবা, আৰু তোমালোকে এক্সামৰ কাৰণে সুবিধা হ'ব। ইয়াতে চাবা, ৰং কৰা অংকক শতাংশত প্ৰকাশ কৰা। মই আগৰ কুৱেশ্যনত কৈছিলো যে শতাংশত প্ৰকাশ কৰিবৰ কাৰণে প্ৰথমতে আমি কিহত নিব লাগিব, ভগ্নাংশত নিব লাগিব। ভগ্নাংশত নিয়াৰ পিছতে তাক আমি শতাংশত নিব পাৰিম, হয় না? এতিয়া প্ৰথমতে আমি কি ল'ব লাগিব, যে ৰং কৰা অংশখিনিৰ ভগ্নাংশটো কি হ'ব, কিমান ভগ্নাংশ হ'ব। ইয়াত চোৱা, ভগ্নাংশ মানে কি, ভগ্নাংশ মানে আমি জানো তলত আহে আমাৰ মুঠ ভাগ, ইয়াত মুঠ ভাগ কেইটা আছে, 4টা আছে।
কেইটা ৰং কৰা হৈছে এটা তো ৰং কৰা অংশৰ ভগ্নাংশটো আছে ইয়াত 4/1 কাৰণ কিয় ইয়াত মুঠ ভাগ 4টা আছে আৰু এটা ভাগত বা এটা অংশত ৰং কৰা হৈছে তো আমি কি পালো 4/1 এতিয়া আমি ভগ্নাংশটো শতাংশলৈ নিব পাৰিম 4/1 আমি কি লিখিম হৈ গ'ল শতাংশত আহি গ'ল আহিব না নাই ইয়াত 100 গুণ 100 হ'ব কাটাকাটি কৰি দিয়া 4 গুণ 4 4 25 25/1% 25 মই আগতে কৈছো মানটো লিখিব নালাগে গতিকে আনসাৰটো কি হ'ল আমাৰ 25% হৈছে চাবা ৰং কৰা অংশটোৰ ভগ্নাংশ কেইটা অংশ আছে টোটাল এটা দুটা তিনটা চাৰিটা ৰং কেইটাত কৰিছে এটা হৈছে না এইটো শুদ্ধ হোৱা নাই কিয় ভগ্নাংশৰ নিয়ম মতে আমি কি হ'ব লাগিব ভগ্নাংশ মানে কি ভগ্নাংশ মানে হল তলত থাকিব মুঠ সমান ভাগ কেইটা সমান ভাগ আছে নেকি নাই এইটো সমান নহয় গতিকে আমি ইয়াক কি কৰিম জানা না ইয়াক আমি সমান কৰি দিম এতিয়া চোৱা হল তো এতিয়া আমি কি পাম সমান ভাগ কেইটা আছে যদি এবাৰ যদি চোৱা আমি সমান ভাগ পাম 6টা ৰং কৰা অংশ কেইটা এটা এইটোহে আমাৰ শুদ্ধ উত্তৰ বুজি পাইছা না তো যেহেতু সমান নাছিল আমি ভাগ কেইটা সমান কৰি ললো এতিয়া আমাৰ কি হল এনেকুৱা হল এতিয়া আমি লিখি এটা লাইন মই লিখি দিছো এতিয়া চাবা 6/1 যদি আমি শতাংশত পাওঁ আৰু কি পাওঁ কেনেকৈ পাওঁ 6/1 পূৰণ 100 বাৰে বাৰে কৈ আছো চেপ্টাৰটোত 100ৰে পূৰণ কৰা শতাংশ চিহ্নটো দি দিয়া আৰু এনেকৈ লিখি ডাইৰেক্ট লিখি দিলেও হ'ব হা আৰু এনেকৈ লিখিলেও হ'ব গতিকে 100টো ওপৰত গ'ল তলত 6 আছে নে নাই প্ৰথমতে কেনসেল কৰা 2 3 গুণ 6 50 আমি কি লিখিম ইয়াক আমি লিখিম 50/3% বা শতাংশ এটো আকৌ কি হয় অপ্ৰকৃত ভগ্নাংশ হয় আৰু যদি অপ্ৰকৃত ভগ্নাংশ থাকে তাক আমি মিশ্ৰ ভগ্নাংশলৈ নিব লাগে এটা 3 নম্বৰত চাবা মই ৰাফলি আঁকিছো ঠিক আছে ৰাফলি ডায়াগ্ৰামটো ড্ৰ কৰিছো বুকত তোমালোকে ভালকে পিকচাৰটো চাই লবা মুঠ কথাটো হ'ল ইয়াতে চাব লাগে ইয়াত মুঠ ভাগ কেইটা আছে এটা দেখা পাও আমি 40টা আছে তাৰ পিছত ৰং কৰা অংশ কেইটা আছে ইয়াতে তোমালোকে দেখা পাবা 4 8 10 12টা আছে গতিকে আমি ইয়াত কি লিখিম কিমান মুঠ ভাগ কেইটা 40 ৰং কেইটাত কৰিছে 12টা হ'ব এতিয়া 40/12ক শতাংশত প্ৰকাশ কৰিলে পাওঁ শতাংশত প্ৰকাশ কৰিব লাগে কেনেকে 100ৰে পূৰণ শতাংশ চিহ্নডাল দি দিয়া হৈ গ'ল ঠিক আছে 100টো ওপৰৰ সংখ্যা 40 তলত শূন্য শূন্য কাটি দিয়া 4 গুণ 4 4 3 গুণ তলতে এক কি আছে এক আছে এক মানে আমি নাই বুলি ধৰিম ঠিক আছে ইয়াতে 3 আছে ইয়াতে 10 আছে 3 10 গুণ 30 এটো হৈছে আমাৰ উত্তৰ ঠিক আছে প্ৰথমতে চোৱা 40 ভাগ আছে 12টা ভাগত ৰং কৰা আছে গতিকে ভগ্নাংশটো হ'ব 40/12 এক শতাংশত প্ৰকাশ কৰিলে কেনেকৈ পাম 100ৰে পূৰণ দিয়া শতাংশ চিহ্নটো দি দিয়া তাৰ আমি কাটাকাটি কৰি দিলো শূন্য শূন্য গ'ল 4 গুণ 4 7 3 গুণ 12 তো 3 10 গুণ 30 তলতটো এক থাকিলে আমি নাই বুলি ধৰিলো 30 শতাংশ সো এইখিনি আমাৰ ভগ্নাংশৰ পৰা শতাংশলৈ কনভাৰ্জন ঠিক আছে